এভৰিৱান গুড নিউজ। এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন 2026 বৰ্ষৰ বাবে ইতিমধ্যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে নটিফিকেশ্যন পাব্লিছ কৰি দিছে। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত এইচএছ দিছা আৰু 80 এণ্ড এবভ যদি পাৰ্চেণ্টেজ আছে তোমাৰ, দেন তুমি এলিজিবল স্কুটিৰ কাৰণে এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড মেৰিট এৱাৰ্ড 2026। ইয়াতে যিবোৰ ষ্টুডেণ্টে ক্লাছ 12 পাছ কৰিছে 2026 বৰ্ষত আৰু যদি 80 এণ্ড এবভ পাৰ্চেণ্টেজ আছে, সেইবোৰ ষ্টুডেণ্টে পাবলৈ গৈ আছে 2026 বৰ্ষৰ স্কুটি। চ' ইয়াতে ডাইৰেক্ট লিখা আছে চোৱা 80%, বহুত বয়জ এণ্ড গাৰ্লছৰ বাবে পাৰ্চেণ্টেজ 80% হ'ব লাগিব ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড পাবলৈ হ'লে। আৰু এয়া হ'ল নটিফিকেশ্যন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে পাব্লিছ কৰিছে। আৰু ইয়াতে তোমালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে। চোৱা এলিজিবিলিটি ক্ৰাইটেৰিয়া মেইন ইম্পৰ্টেণ্ট এই 5টা পইণ্ট। চ' তোমালোকে 5টা পইণ্ট এণ্ড ইয়াতে এইম যিটো আছে ষ্টুডেণ্ট টু মটিভ ষ্টুডেণ্ট পাৰ্চিউৰ হায়াৰ এডুকেশ্যন, মানে যিবোৰ ষ্টুডেণ্টে আফটাৰ 12 80 এণ্ড এবভ পাইছে এণ্ড আফটাৰ 12 হায়াৰ এডুকেশ্যন কৰিব, সেইবোৰ ষ্টুডেণ্টে এই স্কুটি পাবলৈ গৈ আছে। বা ড্ৰপ দিলে বা কোচিং কৰিব সেইবোৰ ষ্টুডেণ্টে নাপায়। ফাৰ্ষ্ট অফ অল কথা 80 ফাৰ্ষ্ট এ নম্বৰ ষ্টুডেণ্ট মাষ্ট অবটেইন 80 অৰ মোৰ মাৰ্ক ইন হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2026 কণ্ডাক্টেড বাই আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। যদি কোনোবা এজন ষ্টুডেণ্টৰ 80 বোথ বয়জ এণ্ড গাৰ্লছ 80 এণ্ড 80 এবভ যদি পাৰ্চেণ্টেজ আছে, দেন তুমি এই স্কুটিৰ কাৰণে এলিজিবল। অনলি ষ্টুডেণ্ট ইজ বেটাৰমেন এণ্ড ৰিএপিয়াৰ কেটেগৰী উইল নট এলিজিবল ফৰ দ্য স্কিম। যিবোৰ ষ্টুডেণ্টে বেটাৰমেন দিছে বা ৰিএপিয়াৰ কৰিছে, সিহঁত এই স্কিমৰ কাৰণে এলিজিবল নহয়, মানে সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয়। তাৰপিছত ষ্টুডেণ্ট মাষ্ট বি ষ্টুডেণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আছাম, মানে অসমৰ বাসিন্দা হ'ব লাগিব, ষ্টুডেণ্ট অসমৰ হ'ব লাগিব। ষ্টুডেণ্ট এডমিটেড ইন দ্য ইনষ্টিটিউশ্যন আউটছাইড অফ দ্য ষ্টেট, অসমৰ বাহিৰত হ'লে আৰ অলছ' এলিজিবল, অসমৰ বাহিৰত যদিও পৰা দেন অলছ' এলিজিবল, তাৰ বাবে ভেলিড PRC তুমি দিব লাগিব। ইট ইজ এন এপ্লিকেশ্যন বেছড স্কিম প্ৰগ্ৰাম, ন' অফলাইন এপ্লিকেশ্যন উইল বি এণ্টাৰটেইন। 2026 বৰ্ষত সম্ভৱতঃ অনলাইন হ'বলৈ গৈ আছে। চ' ইয়াতে আছিল ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, যিবোৰ ষ্টুডেণ্টে 80 এণ্ড এবভ পাইছে সিহঁতক দিব। আৰু ইয়াৰ বাবে মেৰিট লিষ্ট অতি সোনকালে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল যিটো ৱেবছাইট, সেই তাতে এইটো ৱেবছাইটত তোমালোকৰ মেৰিট লিষ্ট পাব্লিছ কৰিব। চ' প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, তোমালোকে টেলিগ্ৰাম গ্ৰুপ জইন কৰি ৰাখা। ডিছক্ৰিপশ্যনত দিয়া আছে নাইবা পোষ্টত টেলিগ্ৰামৰ স্কেনাৰ দিয়া আছে, যাতে তোমালোকে কি পোৱা, তোমালোকে মেৰিট লিষ্ট পোৱা। চ' এয়া আছিল অফিচিয়েল নটিফিকেশ্যন স্কুটিৰ কাৰণে। অতি সোনকালে বহুতে কৈছিল স্কুটি দিবনে নাই, এইবাৰ নিদিয়ে। দেন ফাইনেলি স্কুটি আহি গ'ল, স্কুটিৰ নটিফিকেশ্যন আহি গ'ল। চ' যিবোৰ ইউটিউবাৰে কৈছিল এইবাৰ নিদিয়ে বুলি, সিহঁতৰ মুখত এইবাৰ তলা লাগিছে। অ'কে, বহুতে কৈছিলে যে স্কুটি নিদিয়ে। মই এটা ভিডিঅ' বনাত বহুতে ট্ৰল কৰিছিলে যে মই কেনেকৈ জানো স্কুটি দিব নে নিদিয়ে। মই খুব 100% কৈছিলোঁ যে স্কুটি দিব বুলি। চ' এয়া হ'ল নটিফিকেশ্যন। বহুতে মোক ট্ৰল কৰিছিলে আৰু এয়া চোৱা নটিফিকেশ্যন আহি গ'ল, স্কুটিৰ নটিফিকেশ্যন। অতি সোনকালে মেৰিট লিষ্ট দিবলৈ গৈ আছে। ডেছক্ৰিপশ্যনত স্কেনাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তোমালোকে জইন হৈ ৰাখা যাতে তোমালোকে মেৰিট লিষ্ট পোৱা। ধন্যবাদ। ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ধন্যবাদ।